সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, এই ভিডিঅ'টোত আমি বিদ্যালয়লৈ মাজৰ শ্ৰেণীত নতুনকৈ অহা ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আমি ইম্পৰ্ট কৰিম সেই বিষয়ে আলোচনা কৰিব বিচাৰিছোঁ। আমি প্ৰথমেই ক্ৰমত গৈ আমি শিক্ষা সেতু পৰ্টেলটো খুলিব লাগিব। শিক্ষা সেতু পৰ্টেলটো খুলিবলৈ যাওঁতে আমি জানো যে তাৰ এটা ইউজাৰ আই ডি আছে, আমি সাধাৰণতে ডাইচ কোডটো দিওঁ, আৰু এটা পাছৱৰ্ড আছে। আমি সেই দুটা দি আমি আমাৰ নিজৰ প্ৰফাইলটো খুলিব লাগিব। মই এখন বিদ্যালয়ৰ প্ৰফাইলটো খুলিছোঁ। খোলাৰ পিছতে এইটো জানো আমি ডিষ্ট্ৰিক্ট দিব লাগিব। ডিষ্ট্ৰিক্টটো দিয়াৰ পিছত এটা কেপচা আহিছে। এই কেপচাটো দিয়াৰ পিছতে আমাৰ এই প্ৰফাইলটো খোল খাব। এতিয়া এই বিদ্যালয়খনৰ প্ৰফাইলটো খোল খালে আমি ওপৰৰ তিনিটা লাইনত চুই দিলে হ'ব। চুই দিয়াৰ পিছত তললৈ চাম আমি ড্ৰপ বক্স ষ্টুডেণ্ট। নিশ্চয় ড্ৰপ বক্স ষ্টুডেণ্ট বুলি শ্ব' কৰিছে। এই ড্ৰপ বক্স ষ্টুডেণ্টত আমি চুই দিলেই সাধাৰণতে কি হয়, আপোনাৰ সেইটো ক্লাষ্টাৰ, যিটো ক্লাষ্টাৰ আপুনি বিদ্যালয়খন খুলিছে সেইটো ক্লাষ্টাৰৰ ষ্টুডেণ্টখিনি শ্ব' কৰিব। যদি বেলেগ ক্লাষ্টাৰৰ পৰা আহিছে, বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিছে, তেনেহ'লে আপুনি বেলেগ ব্লকৰ পৰা আহিছে আপুনি চিলেক্ট কৰিলে হ'ব। আমাৰ চেণ্ট্ৰেল যোৰহাটৰ মধ্যতেই এই ক্লাষ্টাৰ আহিছে। ইয়াত যদি বেলেগ ক্লাষ্টাৰৰ পৰা আহিছে, আপুনি ইয়াতকৈ ক্লাষ্টাৰবোৰ ওলাব, সেই ক্লাষ্টাৰটো চুই দিলে হ'ব। মধ্যতেই এই ক্লাষ্টাৰ বা বেলেগ ব্লকৰ পৰা যদি আহিছে, সেই ব্লকটো গৈ আপুনি ব্লকটো চিলেক্ট কৰিলে স্কুলখিনি ওলাব। বেলেগ ডিষ্ট্ৰিক্ট হ'লে ডিষ্ট্ৰিক্টকে চুলে হ'ব। এই ক্লাষ্টাৰৰ 9খন বিদ্যালয় সেইখন ইয়াতে দেখুৱাইছে। এতিয়া মই 36 নং টিয়কৰ পৰা অহা এজন ছাত্ৰক মই ইম্পৰ্ট কৰিব বিচাৰিছোঁ। 36 নং টিয়কৰ 7জন ষ্টুডেণ্ট ড্ৰপ বক্সত আছে। গতিকে আমি সেই ড্ৰপ বক্স ভিউ কৰিলে আটাইকেইজন ষ্টুডেণ্ট ইয়াত শ্ব' কৰিব। তাৰপিছত মই চালোঁ ইয়াৰ যিখিনি ইয়াত 7জন ষ্টুডেণ্টৰ নাম শ্ব' কৰিছে। আমি তেতিয়া কি কৰিব লাগিব, প্ৰথমে চিলেক্ট ক্লাছ কৰিব লাগিব। চিলেক্ট ক্লাছ কৰাৰ পিছত কৰিব লাগিব। চিলেক্ট ক্লাছ কৰাৰ পিছতে আমাৰ দেখুৱাই যে ড্ৰপ বক্সৰ সেই 5 ক্লাছত থকা 7জন ষ্টুডেণ্ট শ্ব' কৰিছে। গতিকে ধৰি ল'লোঁ আমাৰ বিদ্যালয়ৰ ৰাজীৱ মাহাৰী নামৰ ষ্টুডেণ্টজন তাৰ পৰা আহিছে। গতিকে আমি সেই তেওঁৰ নামৰ বিপৰীতে থকা সেই বক্সটো চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছতে তললৈ চাওক, এইটো পুল দ্য ষ্টুডেণ্টছ বুলি আহিছে। যদি আটাইকেইজন আহিছে, আপুনি কেইবাজন ষ্টুডেণ্ট একেলগে চিলেক্ট কৰিব পাৰিব। পুল দ্য ষ্টুডেণ্ট কৰিলে, পুল দ্য ষ্টুডেণ্ট কৰাৰ পিছতে ইয়াতে আমাৰ শ্ব' কৰিছে যে কোন ক্লাছলৈ ল'ৰাটো আনিব। আপুনি ইয়াত চুই দিলে আপোনাৰ কি হ'ব, দুটা ক্লাছ শ্ব' কৰিছে, দেখিছে? সেইটো অকণমান সাৱধান হ'ব। ছেইম ক্লাছ আৰু আপাৰ ক্লাছ 5 আছে, 6 আছে। যিটো ক্লাছলৈ আহিছে 6লৈ আহিছে আমাৰ ইয়াত, সেইকাৰণে মই 6 ক্লাছটো চিলেক্ট কৰিম। চিলেক্ট কৰাৰ পিছতে পুল দ্য ষ্টুডেণ্ট কৰিলে আপোনাৰ প্ৰচেছটো কমপ্লিট হ'ব। ইয়াৰ পিছতে আপুনি কনফাৰ্মেশ্যনৰ কাৰণে মেছেজ এটা আহিব, সেইটো কনফাৰ্ম কৰি দিব আৰু তেতিয়া আপোনাৰ প্ৰচেছটো কমপ্লিট হ'ব। থেংক ইউ।